পদূলি মুখত হেপাহৰ ৰঙালী বিহু ৰাজ্যজুৰি ৰঙালী কাটৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ব্যস্ততা বাঢ়িছে শিল্পী সমাজৰ অসমৰ বাৰেবৰণীয়া লোকনৃত্যৰ লোকবাদ্যৰ সমাহাৰেৰে সাজু হৈছে উত্তৰ গুৱাহাটী ৰংমহলৰ মাইহাং সাংস্কৃতিক গোষ্ঠী চিনাকি ঢোল খোল বৰতাল খুটিতাল নাগাৰা বাঁহী পেঁপা গগনা টকা মৃদং ডগৰ ডবাৰ সুৰেৰে সজোৱা অনুষ্ঠানত বিহু বড়ো হাজং দেউৰী ফৰতাল তিৱা ঝুমুৰ সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব মাইহাং গোষ্ঠীৰ যুৱতীসকলে এটা লদীয়াবান যুৱক যুৱতীয়ে 4 বছৰ পূৰ্বে জন্ম দিয়া মাইহাং সাংস্কৃতিক গোষ্ঠী এতিয়া ব্যস্ত আখৰাত বাহগৰ প্ৰায় অসম বিহু মঞ্চ কপাবৰ বাবে সাজু হৈছে দলটো মই মাইহাং সাংস্কৃতিক গোষ্ঠীৰ লগত যোৱা 4 বছৰে জড়িত হৈ আছো যেতিয়া ৰাইজৰ সঁহাৰিবিলাক পাওঁ বহুত ভাল লাগে আমিও এটা জনগোষ্ঠীৰ ভিতৰত আমি লোক সংস্কৃতি এই সকলোবোৰৰ ভিতৰতে আমি গোটেইখিনিয়ে ল'ৰা ছোৱালী মিলিয়ে আমি যিমানখিনি পাৰোঁ আমি ৰাইজৰ পৰা মৰম পাবলৈ চেষ্টা কৰিছোঁ মই ডবা বজাওঁ আমি টোটেল 20 জন আছোঁ আমি কিছুমানেতো ডিগ্ৰী পঢ়ি আছে কিছুমানে হাই ছেকেণ্ডেৰী পঢ়ি আছে মই বাৰু এতিয়া মাষ্টাৰ্ছ কৰিলোঁ এতিয়া বাকীখিনি কোনোবা কামো কৰি আছে হয় আমি এই লোক সংস্কৃতিবিলাক বা বিহুৱে হওক যিকোনো জনগোষ্ঠীয়ে হওক আমি সকলোবোৰ যাতে অসমতকৈ অসমৰ বাহিৰৰ গোটেই ৰাজ্যত যাতে বিয়পি পৰে আমি তাকেই বিচাৰোঁ গোটেই অসমখনৰ কথা যেন সকলো গোটেই পৃথিৱীতে যেন বিয়পাই দিব পাৰোঁ তাকেই বিচাৰোঁ আমি মাইহাং সাংস্কৃতিক গোষ্ঠী উত্তৰ গুৱাহাটী ৰংমহল আমি যোৱা 4টা বছৰৰ পৰাই এই অনুষ্ঠানটো চলাই আহিছোঁ আৰু এই অনুষ্ঠানটোত আমাৰ বিভিন্ন অসমৰ লোকবাদ্যৰ লোকনৃত্যৰ সমাহাৰেৰে ভৰি আছে আৰু এই লোকবাদ্যসমূহৰ আমাৰ মাজত আমাৰ ঢোল নেগেৰা তাল খোল আদি আছে আৰু লোকনৃত্যসমূহৰ ভিতৰত আমাৰ তিৱা ৰাভা মিচিং দেউৰী বিহু আছে আৰু লগতে আমাৰ ঝুমুৰো ৰাখিছোঁ কাৰণ যিহেতু এবাৰ আমাৰ বিশ্ব অভিলেখ গঢ়িলে ঝুমুৰে আৰু সেইটো কাৰণে আমাৰ এনেকৈ আমি সমাহাৰ পাইছোঁ আমি ৰাইজৰ পৰা বিভিন্ন মৰম পাইছোঁ আৰু গতিকে অনাগত দিনতো ৰাইজৰ মৰম বুটিবলৈ আমি চেষ্টা কৰিম আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম আখৰা আমাৰ অন্তিম পৰ্যায় এতিয়া আমাৰ আখৰাৰ আৰু আমাৰ অকণমান বাকী আছে আপোনাৰ আখৰাৰ প্ৰথম অনুষ্ঠান আমি যিহেতু আমাৰ উত্তৰ গুৱাহাটী ৰংমহলৰ পৰাই প্ৰথম অনুষ্ঠান আমি আৰম্ভ কৰোঁ আমাৰ 12 তাৰিখে প্ৰথম অনুষ্ঠান আছে আৰু তাৰপিছত আমি অসমৰ বিভিন্ন প্ৰান্তৰ ঠাইলৈ ওলাই যাম নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ